হেল্ল' এভৰিৱান, মোৰ অন্য টি মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালেই আছে আৰু ঘৰলৈ আহিছিলোঁ পাহি গৰমৰ বন্ধ বুলি। আৰু এয়া হৈছে মোৰ বৰ্তাৰ ছোৱালী, তাইও আহিছে বাবুটোৰ গৰমৰ বন্ধ বুলি। আৰু আমি ফোন কৰিয়ে কৈছোঁ যে আমি চব একেলগে হ'ম, বহুত দিন লগো হোৱা নাই। আৰু এয়া হৈছে খুৰাৰ ছোৱালী, তাইও মই অহাৰ পৰা আমাৰ ঘৰতে আহি আছে। আৰু মই গ'লে চবেই ভাল পায়, আমি চব একেলগে থাকোঁ থকাকেইদিন। আৰু মই এঠাইলৈ যাবলৈ ওলাইছিলোঁ, মানে চিপাঝাৰলৈ বুলি, কিবা কিবি অকণমান কিনিব আছিলে। গাই চিপাঝাৰত আহিলোঁ আৰু আহি পেলাই একদম পূৰা বৰষুণ, কালিৰ পৰা মানে পূৰা বৰষুণেই পাই আছোঁ। এতিয়া ৰাস্তাত ৰখি আছোঁ একদম পূৰা, বজাৰলৈ যোৱাই নাই, গৈ পোৱাই নাই মানে। ইফালে আমাৰ বাইদেউ বহি আছে, পূৰা বৰষুণ। আৰু সিদিনাখনে ইমান যে দিনটো বৰষুণ জাক দিছিলে নহয়। আৰু বৰষুণটো এৰাৰ লগে লগে এয়া মাক ছিঙিবলৈ দিছোঁ মই লাও আগ, যিহেতু মই লাও আগ খাই ভাল পাওঁ। আৰু ঘৰৰ বস্তুটো আৰু অকণমান হ'লেও ভাল লাগে। আৰু তাকেই মা সেইফালে ছিঙি আছে আৰু আমিও আহি গ'লোঁ বাৰীলৈ। মায়েনো কি কি ৰুইছে, এইবাৰ বেছি বিশেষ একো খেতি কৰা নাই, তেওঁ অলপ চলপ খাবৰ কাৰণে ঘৰতে ৰুৱে। আৰু এইফালে ভাতকেৰেলাৰ গছ সেইটো ঘৰলৈ যাম, তাকে ছিঙিব দিছোঁ বাক। চিং কোনটো চিং, এইটো ইয়াতে লাগি আছে। পূৰা একদম ডাঙৰ হৈ গৈছে। ঘৰৰ আমাৰ মানে মায়ে কৰা খেতিৰ ধুনীয়াকৈ ভাতকেৰেলা। ভোট জলকীয়া দুটাহে লাগি আছে, মানে কালি আছিল দুটা, আমি ছিঙি দিলোঁ, খালোঁ। কিন্তু বেলেগ পাচলি নাই আৰু। যিয়ে নহওক এটা হ'লেও দুটা হ'লেও ঘৰলৈ লৈ যাব পাৰিলে ভাল লাগে আৰু। ভেদাইলতা এইফালে একদম পূৰা ভেদাইলতা লাগি আছে, এইবিলাক পাতবিলাক কিন্তু পূৰা জংঘল হৈ গৈছে। এই বাঁহৰ গছ আছে আৰু এইফালে ওপৰত একদম পূৰা পকি আছে ভাতকেৰেলা, কিন্তু গছত উঠা মানুহ নাই মানে। ঐ জোক আছে, বলা পলা পলা পলা। নাই, ছিঙিলোঁ, এগাল আছিল ছিঙি ল'লোঁ, ছিঙি মেলি পেকিং কৰিলোঁ। আৰু এয়া হৈছে ঘৰুৱা পাচলি, ভাতকেৰেলা, লাও আগ আৰু কেইটামান অমিতাও দিছে। আৰু বিশেষ একো এইবাৰ পাচলি লগা নাই। ইয়াৰ আগত আহোঁতেও মই লৈ গৈছিলোঁ কিবা কিবি পানীলাও চানীলাও তেনেকৈ। আৰু সেই আৰু মায়ে মৰমতে দিয়া পাচলিখিনি টোপোলা বান্ধি ঘৰলৈ বুলি ওলাইছোঁ। আৰু ঘৰলৈ যাব ওলালে চাওকচোন, একদম গোটেইখিনি একেলগে থাকে, বহুত মানে বেয়া লাগে আৰু এইখিনি সময়। আৰু যিহেতু 5 দিন থাকিলোৱেই, যাবলৈ হ'ল, যিহেতু বহুত কিবা কিবি কামো থাকে ঘৰত। আৰু সেয়ে আৰু ঘৰলৈ আহিবৰ দিনাখনো চবেই এনেকৈ ৰাস্তাত ৰখি থাকে, আৰু যাবৰ দিনাখনো চবেই এনেকৈ ৰখি থাকে। ঘৰলৈ আহিলে যোৱাৰ সময়ত বহুত বেয়া লাগে, সেইকাৰণে আহা, আকৌ আহিম আমি, আহা।